দুত ক'ত আছা? সোনকালে আহা। ছাৰ মোক মাতিছিলে। অঁ, এইটো বেলেগ এটা কক্ষলৈ লৈ যোৱা আৰু সেই টিকুলত ওলোমাই থোৱা সেইটো তাৰ শাস্তি আজি চেঞ্জ কৰিবৰ হ'ল। সেইকেইটাক আৰু বেলেগ শাস্তি আছে, বেলেগ কক্ষলৈ লৈ যোৱা। হ'ব ছাৰ। অঁ ছাৰ ঐ, মোৰ তাৰমানে শাস্তি শেষ হোৱাই নাই, আৰু আছে। অঁ হয় বুঢ়া, তই নাম, তোৰ আৰু বেলেগ শাস্তি আছে, এতিয়া অন্য এটা কক্ষলৈ যাব লাগিব। অঁ ছাৰ মই আকৌ শেষ হৈছে বুলিয়ে ভাবিছিলোঁ, আৰু আছেই। অঁ এতিয়া বৈ। ছাৰ মই যাব পাৰোঁনে? অঁ, সেইকেইটাক সেই দ্বিতীয় পৰ্যায়ৰ শাস্তিটো ষ্টাৰ্ট কৰি দিয়াগৈ। এই পোৱালিটো দুটাই দেখোন একেবাৰে বাপেৰৰ ঘৰত শুই থকা দি শুই আছে। হয় পোৱালি, ক'ত একে গোৰে বাপেৰৰ মাৰৰ বিয়াত দেখি যাবি এতিয়া। অঁ ছাৰ, আমাৰ ভাগৰ লাগিছিলে, টোপনি ধৰিছিলে, অলপ শুই লৈছিলোঁ। অঁ ছাৰ, ইয়াত কি মাক দেউতাকৰ বিয়াও দেখা নিয়ম আছে নেকি? অঁ, তহঁতে এতিয়া মা দেউতাৰ বিয়া দেখিবলৈ পাবি। হয় নেকি? অঁ ছাৰ, ডাঙৰ পৰ্দাত দেখুৱাব নে টিভিত দেখুৱাব? ডাঙৰ পৰ্দা চিনেমা হল আছে জমৰ ঘৰত, এতিয়া চিনেমা দেখিবলৈ পাবি, বহি বহি চাবি। হয় নেকি? বৰ ভাল কথা। তেনেহ'লে মোৰ যে মা দেউতাৰ বিয়া চাবলৈ বহুত ইচ্ছা আছিলে, তেনেহ'লে সেই আশা আজি আপোনালোকে ইয়াতে পূৰণ কৰি দিব আৰু ন? অঁ ছাৰ, এতিয়া দেখুৱাবনে বাৰু নে অলপ পাছত দেখুৱাব? মাৰৰ বাপেৰৰ বিয়া এতিয়াই দেখিবি, সেই টিকুলডাল দেখিছে নহয়, সেইডালত ওলমিবি এতিয়া। অঁ, তাৰমানে কথাটো সেইটো। অঁ ছাৰ তেনেকৈ নক'ব, যিহেতু ধপধপ কৰি গ'ল। চিত্ৰগুপ্ত, এইফালে অহা সোনকালে। ছাৰ মোক মাতিছিলে। এই পোৱালি দুটাৰ শাস্তি কি হ'ব? কি পৰ্যায়ৰ শাস্তি হ'ব? অঁ, কৈছোঁ বাৰু। এই পোৱালিকেইটাৰ কেছ মাৰ্ডাৰ, ইহঁতে হত্যা কৰিছে, হত্যাকাৰী। ইহঁতক সেই টিকুলডালত খুচি ওলমাব লাগিব আৰু তলত জুই দিব লাগিব। আইও মা, মৰিলো ঐ। ছাৰ মই যাব পাৰোঁনে? অঁ, তুমি এতিয়া যাব পাৰা। ঐ ভলৌ ঐ, কলৈ যাওঁ, কি কৰোঁ? আমাৰ শাস্তি লোৱা সময় হৈ গ'ল। ঐ পোৱালি চুপ। দৌত সোনকালে আহা। ছাৰ মোক মাতিছিলে। অঁ, এইকেইটাক টিকুলত ওলমাই দিয়া আৰু কেইটা আছে প্ৰাণী লৈ আনা। অঁ ছাৰ, মই লৈ আনিছোঁ বাৰু। দৌত এই পাপীবিলাকক ভালদৰে শাস্তি দিয়া, মই অলপ বিশ্ৰাম লওঁগৈ। ঐ নৰাধম পাপী, আহ মোৰ পাছে পাছে আহ। অঁ ছাৰ, গৈছোঁ। ঐ ল'ৰা উঠ। আইও মৰিলো ঐ, ইমান বিষাইছে ঐ। হয় তহঁতক কষ্ট পাবলৈ শাস্তি দিছোঁ, তহঁতৰ ইয়াৰ পাপৰ প্ৰায়শ্চিত্ত। জুইকুৰা অলপ ডাঙৰকৈ জ্বলাই দিওঁ। আইও ইমান কষ্ট পাইছোঁ ঐ। তহঁতে কষ্ট পাবলৈকে জ্বলাইছোঁ, বেয়া কাম কৰিছিল নহয়, সেয়া আজি পাপৰ প্ৰায়শ্চিত্ত। ঐ ভলৌ ইমান কষ্ট পাইছোঁ ঐ। আইও গাটো জ্বলিছে ঐ, বিষাইছে ঐ। নাকান্দিবা ছোৱালী, ইয়াত কান্দিও লাভ নাই, কান্দি থাকিলেও ইয়াত কোনেনো মৰম কৰিব, আমি দেখিছাই নহয়, নাই কন্দা। যি কৰে কৰিবলৈ দিয়ক আৰু কৰিবলৈ দিয়া। যি শাস্তি দিয়ে দিয়ক আৰু, এফালৰ পৰা সহ্য কৰি যাব লাগিব। অঁ, উপায় নাই আৰু। এই পিতকলি ল'ৰা দুটানো কেনেকৈ জমৰ ঘৰৰ আলহী হ'লা? তোমালোকে বাৰু ইমান সোনকালে আগবাটতে কেনেকৈ জমৰ ঘৰৰ যাতনা ভোগ কৰিছা বাৰু? অঁ খুৰা, আমি বৰ ডাঙৰ ভুল এটা কৰি পালোঁ, সেয়াই আৰু আজি পাপৰ প্ৰায়শ্চিত্ত হৈছে আমাৰ। অঁ হয়নে? একেই আৰু, আমাৰো একেই দশা। ভলৌ নেকান্দিবা, কান্দি আৰু লাভ নাই, যি হৈছে ভালৰ কাৰণে হৈছে। অঁ হয় নেকি ভাইটি? তাৰমানে কথাটো বাৰু কি বাৰু, মই ভালদৰে বুজি পোৱা নাই, অকণমান মোক বুজাই ক'বা নেকি বাৰু? দেখিছা নহয়, আমি নাই কন্দা, কান্দিনো কি পাবা আৰু, ইয়াততো কান্দি লাভ নাই, কান্দিলেও কোনো মৰম নকৰে। কথাটো পিছে হয় বাৰু। তোমালোক দুটানো কোন জেগাৰ ল'ৰা আছিলা? আমি আকৌ সেই ঢেঁকীনপতা গাঁৱৰ সেই ভেকুলী চুকৰ ল'ৰা আছিলোঁ। অঁ হয় নেকি? মোৰ ঘৰ আছিলে আকৌ মেলেং চুকত। খুৰা, আপুনিও সেই মাদাৰ কেছতে নেকি? অঁ, সেই একেই আৰু, মাৰ্ডাৰ কেছ। আৰু সেই দাদাজন আৰু সেই বাইদেউগৰাকীও একেই নেকি? মাদাৰ কেছতে আহিছা নেকি তোমালোক? অঁ, সেই তেনেকুৱাই আৰু, মাদাৰ কেছ বুলিলেও বেয়া নহয়। মোৰো কেছ সেই একেই বাৰু। কি কৰিবা আৰু, ভুল কৰিলোঁ যেতিয়া আৰু ভুলৰ শাস্তি পাবই লাগিব, পাপ কৰিলোঁ যেতিয়া আৰু সেই পাপৰ প্ৰায়শ্চিত্ত এদিন হ'বই লাগিব, তেতিয়াহে আকৌ পুনৰ জন্ম পাম, না কি কোৱা? কথাটো হয় বাৰু। অঁ খুৰা ঐ, এই জীৱনটোৰ কথা মনত পৰিলেহে বৰ দুখ লাগে। আমাৰ যে জীৱনটো একেবাৰে আধাখৰীয়া হৈ ৰ'ল, সেই কথাবোৰ মনত পৰিলেহে দুখ লাগে। অৱশ্যে যি হ'ল ভালেই হ'ল আৰু, ভালৰ কাৰণে হ'ল বাৰু। তাৰমানে কথাষাৰ কি বাৰু ভাইটি, মই যে ভালদৰে বুজিয়ে নাপালোঁ, অকণমান বাৰু মোক বুজাই দিবা নেকি? অঁ, কোনটো কথানো? এই যে তুমি ক'লা যি হ'ল ভালেই হ'ল, ভালৰ কাৰণে হ'ল, কিবা ভাল কথাও আছে নেকি বাৰু ইয়াত? ইয়াত ভাল কথা এটাও জড়িত হৈ আছে। ভাল কথাটো তোমালোকে নাজানা নেকি? গম নাই পোৱা?
নাই পোৱা আকৌ কি ভাল কথা আছেনো এই জমৰ ঘৰটো ভাল কথা বুলি ক'লে মনটো আকৌ অকণমান ভালেই লাগি গ'ল দিয়া কোৱাচোন বাৰু কিনো ভাল কথা আছে এই জমৰ ঘৰৰ এপইণ্টমেণ্ট ছিষ্টেমৰ কথাটো তোমালোকে নাজানা নেকি নাই শুনা নেকি কাৰো মুখত নাই শুনা আমি আজি আহিছোঁহে আজি আহিয়ে আমাৰ এয়া দেখিছাই আৰু শাস্তিহে হৈ আছে আমি আকৌ সেই জমৰ ঘৰৰ কিবা ছিষ্টেম আছে কি ছিষ্টেম আমি যে একো নাজানো দেই তোমালোকে জানা নেকি বাৰু ভাইটি অঁ আমি অলপ চলপকৈ জানো আকৌ হয় নেকি কোৱাচোন জমৰ ঘৰৰ ছিষ্টেমটোনো কেনেকুৱা ধৰণৰ অঁ কৈছোঁ শুনা এই আমাক যে এতিয়া শাস্তি দিয়া হৈছে আমাৰ শাস্তিৰ পাছত বোলে আমাৰ আত্মাৰ শুদ্ধিকৰণ হ'ব তাৰ পাছত বোলে আমি আকৌ জন্ম ল'ব পাৰিম বোলে অঁ হয় নেকি বৰ ভাল কথাচোন তেনেহ'লে অঁ তাকো ডাইৰেক্ট নহয় ইয়াৰ ছিষ্টেমো আছে বোলে এই জমৰ ঘৰৰ শাস্তি বোলে আকৌ 3 পৰ্যায়ৰ শাস্তি হেনো শাস্তি লোৱাৰ পাছতে আত্মা শুদ্ধি হ'ব তাৰ পাছত সেই জমৰ ঘৰত বোলে ফৰ্ম এখন পাম বোলে ফৰ্মখন হেনো বোলে ফিল আপ কৰিব লাগিব কোন জেগাত তুমি আকৌ জন্ম ল'বা তুমি নিজে চইচ কৰিব লাগিব বোলে ধনী ঘৰত লাগিলে ধনী ঘৰত পাবা দুখীয়া ঘৰত লাগিলে দুখীয়া ঘৰত পাবা এইবোৰ আৰু আছে ছিষ্টেম আৰু তাৰপিছত ফৰ্মখন সেই চিত্ৰগুপ্তই বোলে ফিল আপ কৰি দিব ফিল আপ কৰাৰ পাছতে হেনো ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ যাব লাগিব শ্ৰীকৃষ্ণৰ ছিগনেচাৰ কৰি দিব লাগিব তাৰপাছত আমি পুনৰ সেই পৃথিৱীত গৈ মনুষ্যৰ পুনৰ সেই মনুষ্য জন্ম ল'ব পাৰিম বোলে অঁ হয় নেকি তেনেহ'লে দেখোন ভালেই কথা অ' ছিষ্টেমটো মানে তেনেকুৱা ধৰণৰ মই এতিয়াহে বুজি পাইছোঁ অঁ যদি তেনেকুৱা ছিষ্টেমটো হয় মই যে এইবাৰ একেবাৰে ধনী ঘৰত জন্ম ল'বলৈহে এপ্লাই কৰিম দেই মোৰ যে এইবাৰ মানে এইটো জন্মত মই দুখীয়া ঘৰত জন্ম লৈছিলোঁ বহুত দুখ যন্ত্ৰণা কষ্টত মই জীৱন কটাইছিলোঁ এইবাৰ আকৌ তেনেহ'লে একেবাৰে ধনী ঘৰত জন্ম ল'বলৈহে এপ্লাই কৰিম দেই অঁ ময়ো সেই মনতে ভাবি থৈছোঁ এইবাৰ বোলো সেই মুকেশ আম্বানী অমিতাভ বচ্চন এনেকুৱা একেবাৰে হাই ফাই ৰেংকৰ মানুহৰ ঘৰত জন্ম ল'বলৈহে এপ্লাই কৰিব লাগিব আবেদন কৰিম আৰু যদি দিয়ে পাম আৰু অ' হয় নেকি বৰ ভাল কথা তেনেহ'লে মই যে এইবাৰ মই ইণ্ডিয়াত থাকি আমনি দিলোঁ এইবাৰ যে মই একেবাৰে আমেৰিকাৰ বিৰাট ধনী মানুহৰ ঘৰত জন্ম ল'বলৈহে এপ্লাই কৰিম অঁ ময়ো কিন্তু ইণ্ডিয়াত থাকি আমনি লাগিলে আৰু দেই এইবাৰ কিন্তু আমেৰিকা বা চাউথ আফ্ৰিকা একদম ভাল আৰু ধনী দেশ এখনত মানে বিৰাট ধনী মানুহ এঘৰত জন্ম ল'বলৈ মোৰ মন গৈছে তাতহে মই এপ্লাই কৰিম সেই মানে ছিষ্টেমটো বৰ দীঘলীয়া ধৰক ফৰ্মখন দিব আমি এপ্লাই কৰিলোঁ এপ্লাই কৰিলেও ছিষ্টেমটো বোলে তেনেকুৱা ধৰণৰ নহয় যে আমি এপ্লাই কৰিলেই পাম হয়তো আমি নেপাবও পাৰোঁ মানে এতিয়া আমাৰ জীৱনত আমি যদি ভাল কাম কৰিছোঁ তেতিয়াহে আমি ভাল ঘৰত ধনী ঘৰত তেনেকৈ পাম আৰু সেইখিনিত আমাৰ মানে ৰাইট চিন পাম আৰু আমি ৰাইট চিন পালেহে আমি সেই ধনী ঘৰৰ চিটটো পাম ধৰা যদি আমি জীৱনত বেয়া কাম কৰিছোঁ তেতিয়া বোলে সেইটো নাপাবও পাৰোঁ নাপাবলৈও আছে সেই চিষ্টেম অঁ তাৰ মানে কথাবোৰ মানে বহুত জটিল আৰু বহুত দীঘলীয়া এটা গভীৰ প্ৰচেছ চাগে ন অঁ বোলে সেই মানে লাইফত আৰু সেই ভাল কাম বেয়া কাম সেইবোৰ কৰাৰো বহুত কেলকুলেট হ'ব সেইবোৰ কেলকুলেট কৰি চাইহে ভগৱান শ্ৰীকৃষ্ণই বোলে ফৰ্মত চহী কৰিব তেতিয়াহে তুমি বিচৰা চিটটো অৰ্থাৎ তুমি য'ত জন্ম ল'ব বিচাৰিছা সেই জেগাত তুমি জন্ম ল'ব পাৰিবা বোলে তেনেকুৱা ছিষ্টেম হেনো হয় নেকি আইঅ'গতি ইমান যে দীঘলীয়া এটা প্ৰচেছ জমদূতৰ ঘৰতো এনেকুৱা এটা দীঘলীয়া প্ৰচেছ এনেকুৱাবোৰ কথা থাকে বুলি যে মই নাজানিছিলোঁ দেই আজি এতিয়াহে গম পাইছোঁ এনেকুৱা ছিষ্টেম আছে বুলি অঁ এইবোৰ বহুত কথাও ককাই বুজিবলৈ আৰু বহুত বাকী আছে ঐ মলো ইমানকৈ যে কথা পাতি আছোঁ কেনেবাকৈ আকৌ সেই দুধ ককাই আহিলে আৰু এডাল লোহাৰ ভৰাই দিব পাবি মজা মানে থাক